নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো 1140 স্কুৱেৰ ফিটৰ চলিং কৰিলে কিমানখিনি ইটা লাগে আৰু খৰচ কিমানখিনি হয় মই তাৰে বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। মই প্লাষ্টাৰ কৰাৰ আগত এই চলিংবিলাক কৰি লৈছোঁ। প্লাষ্টাৰ কৰোঁতে বহুখিনি সুবিধা হয় চলিংটো কৰি ল'লে, আৰু এদিনত যিমানখিনি প্লাষ্টাৰ কৰে লাষ্টত অলপ হ'লেও মছলা বাচি যায়, সেই মছলাখিনি আমি এই চলিঙত দিব পাৰিম। আৰু মোৰ ইয়াতে 3300 ইটা, গোটেই 4টা ৰুমত 3300 ইটা লাগিছে। আৰু এই 3300 ইটাৰ দাম পিকেট ইটা আনিছোঁ, এইটো এক পিছত দাম আছে 7 টকা ডেলিভাৰী দি পেলাই, আৰু 3300 ইটাৰ দাম 23,100 টকা হৈছে। আৰু ইয়াতে যদি মই ভাঙা ইটা ব্যৱহাৰ কৰিলোঁ হয় তেতিয়াহ'লে আমাৰ প্ৰায় আধা টকাতে হ'ল হয়। ইয়াত 23,100 টকা হৈছে, আমাৰ 13-14 হাজাৰমান টকাত চলিংখিনি হৈ গ'ল হয়। কিন্তু আমি চলিংটো পিকেট ইটা দিয়ে কৰিছোঁ ফ্ল'ৰখন ভাল হোৱাৰ কাৰণে। আৰু মই লগতে এই টয়লেট বাথৰুমৰো গোটেইখিনি কাম শেষ কৰিলোঁ আজি। এইটো আপোনালোকে দেখি আছে, এইটো টয়লেট মই আজি খোলা মাৰিছোঁ লাষ্টৰখন, আৰু টয়লেটৰ কাম আজি গোটেইখিনি শেষ হৈছে। আৰু ইয়াতে মোৰ প্লাষ্টাৰৰ কামটো বাকী আছে। মোৰ প্ৰায় আজি চলিঙৰ লাষ্টৰ ৰুমটো অলপ কৰি লৈছোঁ, অহাকালিলৈ আমি চলিংখিনি কৰি ল'ম। আৰু লগতে আজি এখন চাজাও ঢলা গৈছে, আৰু যিহেতু বতৰো বহুত বেয়া আছিলে আজি, গতিকে অলপ কাম কৰাটো সুবিধা হৈছে। এইখিনি আমাৰ থাকি গ'ল আজি চলিং কৰিবৰ কাৰণে, এইটো অহাকালিলৈ কৰিম। আৰু আজিৰ ভিডিঅ'ত মই ক'ব লগা ইমানেই। ধন্যবাদ।